নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে বিকাশ বৰা ইউটিউব চেনেল। আজি আমি কথা পাতিম ইউটিউবৰ বিষয়ে। মানে অসমৰ বহুতো ল'ৰা ছোৱালীয়ে এতিয়া ইউটিউবত ভিডিঅ' বনাই মানে লাখ লাখ টকা উপাৰ্জন কৰি আছে। কিন্তু সকলোৰে যদি উদ্দেশ্য মহৎ হ'লহেঁতেন, তেতিয়াহ'লে আমাৰ অসমত থকা প্ৰায়ভাগ দুখীয়া মানুহে অকণমান হ'লেও সহায় পালেহেঁতেন, কিন্তু নাই। যিমানবোৰ জনপ্ৰিয় অভিনেতা আছে, তাৰে আচলতে 2% মানুহক সহায় কৰে, আৰু সেইখিনিয়ে নিজৰ বস্তু কিনি ঘৰ বনাই চব উৰাই দিয়ে। মই কোৱা নাই যে আপোনালোকৰ পইচা আপোনালোকে খৰচ নকৰিব, যিহেতু মই সেইটো কাৰণেই কৈছোঁ, যিহেতু ৰাইজে আপোনালোকক চাই সেইটো আচলতে লাখ টকা পোৱাত আপোনালোকক সহায় কৰি দিছে। তাৰ পইচা যদি আপোনালোকে 10% পইচা যদি দুখীয়া মানুহসকলক দান কৰে, নিশ্চয় অসমৰ বহুত মানুহ মানে উপকৃত হ'ব। ঠিক আছে বাৰু, দান নকৰে নাই, তাৰপিছতো কিছুমান এনেকুৱা ইউটিউবাৰ আছে যিয়ে নেকি ৰাইজৰ কষ্টোপাৰ্জিত টকাকেইটা আপুনি আমুকত থৈ দিয়ক, আপুনি আমুকত থৈ দিয়ক, আমুকত যদি থয় সিমানটো পইচা হ'ব, সেইবিলাক ভিডিঅ' বনাই আচলতে সেই কষ্টোপাৰ্জিত টকাকেইটাও হাতৰ পৰা নিবলৈ কুণ্ঠাবোধ নকৰে কিছুমান ইউটিউবাৰে। আৰু সেইসকল মানে ইউটিউবাৰ যিসকলক নেকি আমাৰ অসমত জনপ্ৰিয় বুলি কোৱা হয়, বালৰ জনপ্ৰিয় তহঁতি। যিকেইটা আচলতে নাম জ্বলা ইউটিউবাৰ আছে, চবেই কয় আপুনি আমুকত লগক সিমানটো পইচা লগক, আপোনাক সিমানটো দিব, আপুনি আমুকত লগক আপোনাক সিমানটো পইচা দিব। আৰে ভাই, তহঁতি ৰাইজৰ পইচাই পাই নিজে কি কৰ, দুখীয়া মানুহক হেল্প নকৰ নাই, আমি একো ক'বলৈ নাযাওঁ। কিন্তু সেই দুখীয়া মানুহৰ কষ্টোপাৰ্জিত ধনকেইটা নিবলৈও তহঁতৰ অকণমানো বেয়া নালাগেনে? এটা আছে আপোনাৰ ভাস্কৰ দত্ত, সি আমুকলৈ যাব, এইটো চাওক, এইটো এটা বিশাল ট্ৰেডিং ৰুম, আপোনালোকে ইয়াতো ইনভেষ্ট কৰিব পাৰে, শিকিব পাৰে। নিজে কষ্ট কৰি কিবা এটা যদি পইচা পায়, সেইটো পইচাটোৰ আচলতে সুখ বেলেগ। কিন্তু কিছুমানে সহজলভ্য ধন ঘটিবলৈ গৈ আজি নিজৰ কষ্টোপাৰ্জিত ধনকেইটাও হেৰুৱাবলগীয়া হৈছে। সেইকাৰণে যিখিনি জনপ্ৰিয় আপোনাৰ আছে ইউটিউবাৰ আছে, সেইখিনি ভিডিঅ' বনোৱাৰ আগত 10 বাৰ ভাবক যে মোৰ ভিডিঅ'টোৱে এজন মানুহক ক্ষতি কৰিব নেকি। যদি কৰে বুলি আপোনালোকে ভাবে, তেতিয়াহ'লে কেইটামান পইচাৰ আশাত আপোনালোকে দুখীয়া মানুহক মাৰিবলৈ চেষ্টা নকৰিব। যদি আপুনি লক্ষ্য কৰে, তেতিয়া দেখিব যে সময় গগৈ বা মিষ্টাৰ বিটুক ৰাইজে কিন্তু ইমান ছাপোৰ্ট নকৰে, যেনেকৈ ডিম্পু বৰুৱা, ভাস্কৰ দত্ত, মনোজ ভাই সিহঁতক কৰে। সিহঁতৰ আচলতে জনপ্ৰিয় হ'ব পাৰে, কিন্তু জনপ্ৰিয় হৈ কি লাভ যদি সিহঁতি ৰাইজৰ টকা পায়ো ৰাইজক হেল্প কৰিব নিবিচাৰে? একোতো লাভ নাই। কিন্তু মিষ্টাৰ বিটু হওক, সময় গগৈ হওক, ৰাইজক মানে হেল্প কৰি আছে। কিন্তু সেই দুজন আপোনাৰ ইউটিউবক ৰাইজে কিন্তু অকণমান ছাপোৰ্ট নকৰে। আপুনি যদি প্ৰত্যেকটো চাই ভিডিঅ'ত তেনেই মানে তেনেই ভিউজ আপোনাৰ কম। চ' মই ভাবোঁ যে সেইসকলক ছাপোৰ্ট কৰক আপোনালোকে, যি আচলতে ৰাইজৰ পৰা পইচা নি ৰাইজকে হেল্প কৰি আছে।